আজি মই জাতিলাও আৰু বুট দালি দি পেলাই এটা ভাজি বনাওঁ। আহকচোন কেনেকৈ বনাওঁ চাওঁকি। তাৰ কাৰণে মই লৈছোঁ সৰু আলুগুটি, পিঁয়াজ আৰু নহৰু ভালছে কুটি লৈছোঁ সৰু সৰুকৈ। জাতিলাওটো সৰু সৰুকৈ কুটি লৈছোঁ। এয়া বুট দালি মই এঘণ্টাৰ আগত তিয়াই থোৱা, ভালছে শুকুৱাই লৈ বাতিত থৈ লৈছোঁ। তাৰপিছত এটা গেছত প্ৰেছাৰ উঠাই পেলাই তাত অলপ তেল দিছোঁ। এয়া পাঁচফোৰণ দিছোঁ অলপমান। তাৰপিছত এটা শুকান জলকীয়া মই দিম তেলতে। এয়া কুটি থোৱা পিঁয়াজখিনি মই দি দিছোঁ। ভালদৰে ভাজিম এইখিনি 5 মিনিটমান ৰঙচুৱা নোহোৱালৈকে। তাৰপিছত মই বুট দালিখিনি দি দিছোঁ। বুট দালিখিনিও মই সেই 5 মিনিটমান ভাজিম। তাৰপাছত এই সৰু আলুগুটিখিনি আৰু জাতিলাওখিনি একেলগে দি দিম। তাৰপিছত গোটেইখিনি অলপমান ভাজি ল'ম। তাৰপিছত হালধি অলপ দিছোঁ, নিমখ অলপ দিম। এতিয়া ভালদৰে লৰাই লোৱাৰ পাছত ঘৰতে বনোৱা যিখিনি মছলা সেইখিনি দিম। এয়া জিৰা গুড়ি দিছোঁ, ধনিয়া গুড়ি। ভালদৰে সেইখিনি মিক্স হোৱাৰ পিছত তাত অলপমান ভজাৰ পিছত পানী দি দিম। এয়া পানী মই বেছি নাই দিয়া, অলপ থুপথুপীয়া হ'লে ভাল লাগে খাবলৈ, সেইটো কাৰণে পানী মই বেছি নাই দিয়া। আৰু ইয়াৰ পিছত মই গেছত 10-15 মিনিটমান উঠাই দিম সাঁফৰটো মাৰি পেলাই। তাৰপিছত খুব ধুনীয়াকৈ আমাৰ যিটো ভাজি বৰ ধুনীয়াকৈ হৈ যাব। চাওকচোন ইমান ধুনীয়াকৈ হৈছে, পানীও বেছি হোৱা নাই, বহুত ধুনীয়া হৈছিলে খাবলৈ। আৰু তাৰ ওপৰত মই অলপ ধনিয়া দি দিছোঁ। আপোনালোকেও বনাই খাবলৈ আশা ৰাখিলোঁ।